সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নগাঁও জিলাৰ PMC জাজৰি উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয়ত ৭৫% উজ্জ্বলিল। নগাঁও জিলাৰ জাজৰিৰ PMC জাজৰি উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয়ত আজি সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৭৫% উত্তীৰ্ণ হয়, যাৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়ত আনন্দ উল্লাসৰ মাজেৰে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। বিদ্যালয়খনৰ পৰা এইবেলি ছাত্ৰ-ছাত্ৰীৰ শতাংশ উত্তীৰ্ণৰ ধাৰা অব্যাহত ৰাখিছে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে জাজৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। উল্লেখ্য যে আজি দিনটোতে উলহ মালহ দেখিবলৈ পোৱা গৈছে। বটদ্ৰৱাৰ পৰা মেহদি জামানৰ ৰিপৰ্ট এনি এক্সপ্ৰেছ। আজি পুৱা HSLCৰ ৰিজাল্ট ঘোষণা হৈছে। আমাৰ জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা 182 জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিলে। তাৰে আমাৰ 142 জন ছাত্ৰ উত্তীৰ্ণ হৈছে। প্ৰথম বিভাগত আছে 45 জন, দ্বিতীয় বিভাগত আছে 90 জন আৰু তৃতীয় বিভাগত আছে 7 জন। তেখেতসকল উত্তীৰ্ণ হৈছে আৰু উত্তীৰ্ণ হাৰ হৈছে 78.02%। যোৱা বছৰতকৈ এইবাৰ আমাৰ ৰিজাল্ট ভাল হৈছে। আমি আশা কৰিছোঁ ভৱিষ্যতে আমাৰ ৰিজাল্ট আৰু ভাল হ'ব। থেংক ইউ।